নিধি এটি এটি মরুর প্রেমরে থাপনা পুরুষি হুয়ানা মরু মনরে কল্পনা যে দুকা হুয়ানা মরু প্রেমরে থাপনা পুরুষি হুয়ানা। মই ধন্যবাদ জনাইছো। ৰহিম, তোমাৰ মই ক'ৰবাত গম পাইছিলো যে তুমি ৰহিম ৰাজ এইটো তুমি কৰি লোৱা নাম। এতিয়া তোমাৰ নামটো বেলেগ আছিলে। আচলতে মোৰ অৰিজিনেল নাম হ'ল আব্দুল ৰহিম। যেতিয়া মই ভনীমাৰ লগত যেতিয়া গীত পৰিৱেশন কৰিবলৈ গ'লো, তেতিয়া কৈছে আব্দুল ৰহিম নামটো ভাল নালাগে, অকণমান সবল টাইপৰ হয়, তুমি অকল ৰহিমটো ৰাখা, পিছফালে ৰাজ এটা লগাই লোৱা। মই ক'লো নালাগে নহয়, কৈছে লগাই লোৱা। তেনেকৈ মানে নামটো সেনেকৈ হৈ গ'ল আৰু। বহুত সংগীত শিল্পীৰ ক্ষেত্ৰত দেখা যায় যে তেওঁলোকৰ প্ৰকৃত যিটো নাম, বহুতে সেই নামটো সলায় আৰু বহুতে বিশ্বাসো কৰে যে নামটো সলোৱাৰ পিছত তেওঁলোকৰ জীৱনলৈ এটা পৰিৱৰ্তন আহে। তুমি ভাবানে যে তোমাৰ জীৱনত নামটো সলোৱাৰ পিছত কিবা এটা এনেকুৱা পৰিৱৰ্তন আহিছে বুলি? সেইটোতো নাজানিম বাৰু, হয়তো পৰিৱৰ্তন আহিব পাৰে, হয়তো নাহিব পাৰে, সেইটো নাজানিম। তুমিতো নিজে সলোৱা নাছিলা, তোমাক বেলেগে পৰামৰ্শ দিছিলে। তুমিতো তেওঁলোকৰ পৰামৰ্শটো প্ৰথমে ধৰা মানিবই বিচৰা নাছিলা ন? তাৰপিছতো তুমি ৰহিম ৰাজ কৰিলা। এইটো কেতিয়াৰ পৰা কৰিলা ৰহিম ৰাজ? এইটো 2021 কৰিছিলো। 21ৰ পৰা। এইবাৰৰ পৰা যে তুমি নিজাকে মানে মঞ্চ বা গীত পৰিৱেশনৰ সিদ্ধান্ত লৈছিলা, মানে আগৰ তেখেতৰ লগত কিবা মনোমালিন্য হৈছিলে নে তুমি নিজকে? মনোমালিন্য হোৱা নাই, মানে মই ভাবিছিলো এবাৰ অকণমান মই নিজাকে ট্ৰাই কৰোঁ, তেখেতেও নিজাকে ট্ৰাই কৰোঁ, কিন্তু আমি দুটাই মানে কোনো ধৰণৰ এৰা দিব নাই। ধৰি লওক দুটাই যদি একেলগে প্ৰগ্ৰেম হয় দুটাই কৰিম, মোৰ ফালৰ পৰা যদি এক্সট্ৰাকে প্ৰগ্ৰেম আহে মই এক্সট্ৰাকে কৰিম, তেওঁৰ ফালৰ পৰা আহিলে তেওঁ কৰিব, আৰু যদি দুটাকে একেলগে বিচাৰে দুটাই একেলগে কৰিম। কেনেধৰণৰ গীতবোৰ গায়? তেখেতেও জুবিনদাৰে গীত গায়, বাকী শিল্পীবোৰৰো গীত গায়, তেনেকুৱা আৰু। কিন্তু তোমাৰ মঞ্চবিলাকত তুমি অকল জুবিনৰ গীতেই লৈছা নেকি ন? এইবাৰতো জুবিনদাৰে গাই আছো। অকল জুবিনৰ গীত? জুবিনৰ গীতৰ মানে যিবিলাক শ্ৰোতা, যিবিলাক দৰ্শক, বহুতৰ দৃষ্টিভংগীবিলাক বেলেগ বেলেগ। কিছুমানে জুবিনৰ গীত